নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি এটা জ্যোতিষশাস্ত্ৰৰ অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব খুজিছোঁ। আজি বিষয়বস্তুটো হৈছে আমি গ্ৰহৰত্ন ধাৰণ নকৰাকৈ কিদৰে ঘৰতে প্ৰাকৃতিক উপায়েৰে আমি বিৰুদ্ধ গ্ৰহ বা অশুভ গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰোঁ। এই বিষয়ে আজি আপোনালোকৰ লগত আমি আলোচনা কৰিব খুজিছোঁ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষাংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে আৰু আপোনালোকৰ লগত নতুন নতুন বিষয়ৰ ভিডিঅ'সমূহ লৈ অহাৰ ক্ষেত্ৰত মনটো খুব উৎসাহ যোগায়। জানহওক বন্ধুসকল, এতিয়া হৈছে আমাৰ মূল বিষয়বস্তুটোৰ মাজলৈ। আজিৰ আলোচনাৰ বিষয়টো হৈছে আমি গ্ৰহৰত্ন ধাৰণ নকৰাকৈ কিদৰে আমি ঘৰতেই প্ৰাকৃতিক উপায়েৰে এই অশুভ গ্ৰহ বা বিৰুদ্ধ গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰোঁ। বন্ধুসকল, প্ৰত্যেকটো গ্ৰহৰে ইষ্ট দেৱতা আছে। সেই ইষ্ট দেৱতা বা প্ৰত্যেকটো গ্ৰহৰে দেৱতা আছে। সেই দেৱতাক পূজা কৰিও আমি আমাৰ বিৰুদ্ধ গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰোঁ। প্ৰত্যেকটো গ্ৰহৰে গ্ৰহ মূল আছে বা গছৰ শিপা আছে। সেই গছৰ শিপা ধাৰণ কৰিও আমি সেই অশুভ গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰোঁ। প্ৰত্যেকটো গ্ৰহৰে গ্ৰহ ধাতু আছে। সেই নিৰ্দিষ্ট ধাতু ধাৰণ কৰিও, সেই নিৰ্দিষ্ট ধাতুৰ আঙুঠি ধাৰণ কৰিও আমি সেই বিৰুদ্ধ গ্ৰহ বা সেই গ্ৰহটিৰ প্ৰতিকাৰ কৰিব পাৰোঁ। লগতে আমি দান দক্ষিণা বা ভোজন কৰায়ো আমি সেই বিৰুদ্ধ গ্ৰহ বা অশুভ গ্ৰহৰ আমি প্ৰতিকাৰ কৰিব পাৰোঁ। বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি ৰবি গ্ৰহৰ পৰা। যিসকল ব্যক্তিৰ সৌৰণীত ৰবি গ্ৰহ অশুভ হৈ আছে বা বৰ্তমান সময়ত তেওঁলোকৰ ৰবি অশুভ হৈ আছে, তেওঁলোকে ৰবি গ্ৰহৰ দেৱতা মাতাংগী দেৱীক তেওঁলোকে আৰাধনা কৰিব পাৰে। ৰবি গ্ৰহৰ গ্ৰহমূল বেল গছৰ শিপা ৰবিবাৰে ৰঙা কাপোৰত মেৰিয়াই সোঁহাতত বা ডিঙিত ধাৰণ কৰিব পাৰে। ৰবি গ্ৰহৰ গ্ৰহ ধাতু হ'ল তাম। সেয়েহে আপোনালোকে তামৰ আঙুঠি এটা, অকল খালী তামৰ আঙুঠি এটা ৰবিবাৰে ধাৰণ কৰিব পাৰে বা দান দক্ষিণা হিচাপে বা ভোজন হিচাপে তেওঁলোকে ব্ৰাহ্মণক ভোজন কৰাব পাৰে। ব্ৰাহ্মণক ভোজন কৰায়ো তেওঁলোকে ৰবি গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰে। এইবাৰ আহিছোঁ বন্ধুসকল আমি চন্দ্ৰগ্ৰহলৈ। যিসকল ব্যক্তিৰ সৌৰণীত বা বৰ্তমান সময়ত তেওঁলোকৰ চন্দ্ৰ অশুভ হৈ আছে, তেওঁলোকে চন্দ্ৰ গ্ৰহৰ দেৱতা মা কমলাক আৰাধনা কৰিব পাৰে। চন্দ্ৰগ্ৰহৰ গ্ৰহমূল খিৰিকা গছৰ মূল সোমবাৰে বগা কাপোৰত মেৰিয়াই হাতত বা ডিঙিত ধাৰণ কৰিব পাৰে। চন্দ্ৰগ্ৰহৰ গ্ৰহ ধাতু অকল ৰূপৰ আঙুঠি এটা তেওঁলোকে পৰিধান কৰিব পাৰে বা ধাৰণ কৰিব পাৰে। লগতে দান দক্ষিণা বা ভোজন হিচাপে তেওঁলোকে কপালী, যিয়ে কপাল চাই বা কপালত দীঘল ফুট লৈ ফুৰা মানুহক তেওঁলোকে ভোজন কৰাব পাৰে। এই ভোজন কৰায়ো তেওঁলোকে চন্দ্ৰগ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰে। এইবাৰ আহিছোঁ মঙ্গল গ্ৰহলৈ। যিসকল ব্যক্তিৰ সৌৰণীত মঙ্গল গ্ৰহটো অশুভ হৈ আছে বা বৰ্তমান সময়ত তেওঁলোকৰ মঙ্গলৰ বেয়া প্ৰভাৱ চলি আছে, তেওঁলোকে মঙ্গল গ্ৰহৰ অধিদেৱতা হৈছে মা বগলা। বগলা মাক তেওঁলোকে আৰাধনা কৰিব পাৰে। মঙ্গল গ্ৰহৰ গ্ৰহমূল অনন্ত গছৰ মূল তেওঁলোকে মঙ্গলবাৰে ৰঙা কাপোৰত মেৰিয়াই সোঁহাতত বা ডিঙিত ধাৰণ কৰিব পাৰে। তেওঁলোকে মঙ্গল গ্ৰহৰ ধাতু তামৰ আঙুঠি তেওঁলোকে পৰিধান কৰিব পাৰে বা মগনিয়াক মঙ্গলবাৰে খোৱা বস্তু দান কৰিও তেওঁলোকে মঙ্গল গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰে। এইবাৰ আহিছোঁ বুধ গ্ৰহলৈকে। যিসকল ব্যক্তিৰ জন্ম সৌৰণীত বা বৰ্তমান সময়ত বুধ গ্ৰহৰ অশুভ প্ৰভাৱ পৰি আছে বা বুধ গ্ৰহ অশুভ হৈ আছে, তেওঁলোকে বুধ গ্ৰহৰ দেৱতা মা ত্ৰিপুৰা সুন্দৰীক তেওঁলোকে আৰাধনা কৰিব পাৰে বা নাৰায়ণক বা বিষ্ণুক তেওঁলোকে আৰাধনা কৰিব পাৰে। বুধ গ্ৰহৰ
গঢ়মূল দ্বাৰকা গছৰ শিপা তেওঁলোকে বুধবাৰে সেউজীয়া কাপোৰত মেৰিয়াই হাতত বা ডিঙিত ধাৰণ কৰিব পাৰে, বা তেওঁলোকে বুধ গ্ৰহৰ ধাতু সোণৰ আঙুঠি তেওঁলোকে পৰিধান কৰিব পাৰে, বা সৰু সৰু ল'ৰা ছোৱালী অৰ্থাৎ শিশুক ভোজন কৰাইও তেওঁলোকে বুধ গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰে ঘৰতে। এবাৰ আহিছোঁ বৃহস্পতি গ্ৰহলৈ। যিসকল ব্যক্তিৰ জন্ম সোঁৱৰণিত বা বৰ্তমান সময়ত বৃহস্পতিৰ অশুভ প্ৰভাৱ পৰি আছে তেওঁলোকে মা তাৰাক আৰাধনা কৰিব পাৰে। বৃহস্পতি গ্ৰহৰ গ্ৰহমূল বৰ্মহস্তি বা আহঁত গছৰ শিপা তেওঁলোকে বৃহস্পতিবাৰে হালধীয়া কাপোৰত মেৰিয়াই হাতত বা ডিঙিত ধাৰণ কৰিব পাৰে। তেওঁলোকে বৃহস্পতি গ্ৰহ ধাতু সোণৰ আঙুঠি তেওঁলোকে ধাৰণ কৰিব পাৰে, বা গ্ৰহ মন্দিৰত তেওঁলোকে দান দক্ষিণা কৰি তেওঁলোকে বৃহস্পতি গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব পাৰে। এইবাৰ আহিছোঁ শুক্ৰ গ্ৰহলৈকে। শুক্ৰ গ্ৰহৰ যিসকল ব্যক্তিৰ সোঁৱৰণিত বা বৰ্তমান সময়ত শুক্ৰ গ্ৰহ অশুভ হৈ আছে তেওঁলোকে শুক্ৰ গ্ৰহৰ অধিদেৱতা বা অধিদেৱী মা ভুৱনেশ্বৰীক তেওঁলোকে আৰাধনা কৰিব পাৰে। তেওঁলোকে শুক্ৰ গ্ৰহৰ গ্ৰহমূল হৈছে ৰাম বাহকা, কিছুমান জেগাত বাহকা বুলি কয়, কিছুমান জেগাত বাহকা বুলি কয়। সেই বাহকা গছৰ শিপা তেওঁলোকে শুক্ৰবাৰে পখৰা চিকিৰা কাপোৰত মেৰিয়াই হাতত বা ডিঙিত ধাৰণ কৰিব পাৰে। তেওঁলোকে প্লেটিনামৰ আঙুঠি ধাৰণ কৰিব পাৰে, বা শিৱ মন্দিৰত তেওঁলোকে ভোজনী দান কৰি বা শিৱ ভক্তক ভোজন কৰাই তেওঁলোকে শুক্ৰ গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব পাৰে। এইবাৰ আহিছোঁ বন্ধুসকল শনি গ্ৰহলৈকে। যিসকল ব্যক্তিৰ জন্ম সোঁৱৰণিত বা বৰ্তমান সময়ত শনিৰ অশুভ প্ৰভাৱ পৰি আছে তেওঁলোকে মা দক্ষিণা কালীক আৰাধনা কৰিব পাৰে। শনি গ্ৰহৰ গ্ৰহমূল বেৰেলা, কিছুমানে শ্বেত বেৰেলা বুলি কয়, বেৰেলা বা অপৰাজিতা বা বৰিয়াল গছৰ শিপা ধাৰণ কৰি শনিবাৰে ধাৰণ কৰিব তেওঁলোকে ক'লা কাপোৰত মেৰিয়াই ডিঙিত বা হাতত ধাৰণ কৰিব পাৰে। আৰু তেওঁলোকে উলংগ সন্যাসীক তেওঁলোকে ভোজন কৰাব পাৰে। লগতে ধাতু হিচাপে সীহাৰ আঙুঠি পৰিধান কৰিও তেওঁলোকে শনি গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব। এইবাৰ আহিছোঁ ৰাহু গ্ৰহলৈকে। যিসকল ব্যক্তিৰ জন্ম সোঁৱৰণিত বা বৰ্তমান সময়ত ৰাহুৰ অশুভ প্ৰভাৱ পৰি আছে তেওঁলোকে মা ছিন্নমস্তাক আৰাধনা কৰিব পাৰে। ৰাহু গ্ৰহৰ গ্ৰহমূল বগা চন্দনৰ শিপা তেওঁলোকে ধাৰণ কৰিব পাৰে। ধোঁৱা বৰণৰ কাপোৰত মেৰিয়াই হাতত বা ডিঙিত ধাৰণ কৰিব পাৰে। ৰাহু গ্ৰহৰ ধাতু হ'ল লোৱা, লোৱাৰ আঙুঠি পৰিধান কৰিব পাৰে তেওঁলোকে, বা চণ্ডালক ভোজন কৰায়ো বা ভোজনী দান কৰিও তেওঁলোকে ৰাহু গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব পাৰে। একেবাৰে শেষত আহিছোঁ বন্ধুসকল কেতু গ্ৰহলৈকে। যিসকল ব্যক্তিৰ জন্ম সোঁৱৰণিত তেওঁলোকৰ কেতু গ্ৰহ অশুভ হৈ আছে তেওঁলোকে কেতু গ্ৰহৰ দেৱতা বা অধিদেৱী হৈছে ধূম্ৰাৱতী দেৱীক তেওঁলোকে আৰাধনা কৰিব পাৰে। বা কেতু গ্ৰহৰ গ্ৰহমূল হৈছে অশ্বগন্ধা গছৰ শিপা তেওঁলোকে শনিবাৰে নীলা কাপোৰত মেৰিয়াই হাতত বা ডিঙিত ধাৰণ কৰিব পাৰে। বা তেওঁলোকে চণ্ডালক ভোজনী দান কৰিব পাৰে বা ভোজন কৰাব পাৰে। বা কেতু গ্ৰহৰ গ্ৰহ ধাতু হৈছে তীখাৰ আঙুঠি ধাৰণ কৰিও তেওঁলোকে কেতু গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা তেওঁলোকে মুক্তি লাভ কৰিব পাৰে। আশা কৰিছোঁ বন্ধুসকল আপোনালোকে বিষয়টো বুজি পাইছে। সদশেষত আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি সকলোৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।